হেল্ল' গাইজ, মই মোৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকক মই এক্সাম এমলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্স লেচন 3 মামৰীয়া বিদ্ৰোহ গণবিদ্ৰোহ তাকে পঢ়িম। প্ৰথম দিছে কি অতি চমু উত্তৰৰ প্ৰশ্ন। মায়ামৰা কি? মায়ামৰা হৈছে বৈষ্ণৱ সত্ৰৰ নাম। সত্ৰ বুলিলে কি বুজা? বহু গোসাঁই মহন্ত গোট হৈ সত্ৰ স্থাপন হয়। সংশিহিত কি? শংকৰদেৱ আৰু মাধৱদেৱৰ শিষ্যসকলৰ যি মত ভেদৰ চাৰিটা ভাগক সংশিত বোলে। মামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত হৈছিল? স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত হৈছিল। মামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল? স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত শেষ হৈছিল। কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ উপাধি গ্ৰহণ কৰে বুলি অনুমান কৰা যায়? স্বৰ্গদেউ চুহুংমুং ৰজাই প্ৰথম স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰে। চুহুংমুংফা ভাগ ৰজাৰ দিনত কোনজন মামৰীয়া বিদ্ৰোহ হত্যা কৰা হৈছিল? গুৰু নিতেশ্বৰ নন্দ দেৱক। ৰুদ্ৰসিংহৰ দিনত কোনজন মামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল? চতুৰ্ভুজ দেৱ মহন্তক অপমান কৰা হৈছিল। আহোমসকলৰ প্ৰধান উপাস্য দেৱতা কোন? সোমদেৱ। জয়মাধৱ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল? আউনীআটী সত্ৰৰ নিৰঞ্জন দেৱৰ ওচৰত। তাৰ পিছত দিছে এইটো 11 নম্বৰ পইণ্টটো লিখিবলৈ দি দিব। তাৰপিছত দিছে ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল? আউনীআটী সত্ৰৰ কেশৱদেৱৰ মহন্তৰ ওচৰত শৰণ লৈছিল। কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল? বংগৰ দেশৰ নাদিয়া জিলাৰ শান্ত ব্ৰহ্ম আছিল। কোনজন ৰজাই আহোম ৰজাৰ দিনত সত্ৰ ধৰ্ম কৰিছিল? এইটো 13 নম্বৰ পইণ্টত স্বৰ্গদেউ শিৱসিংহৰ দিনত। 14টো দিছে গাগিনী কোন? মামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ। মামৰীয়াসকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল? ৰামানন্দক ৰজা পাতিছিল। কেপ্টাইন ৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈকে অসমত আছিল? 1782 চনৰ পৰা 1794লৈকে আছিল। অসমৰ ক'ত লোণ উৎপাদন হৈছিল? শদিয়া নগাপাহাৰত। অসমৰ সৰ্বসাধাৰণ মানুহে লোণ ব্যৱহাৰ কৰা নাছিল। লোণ বৰ বেছি মূল্য আছিল বাবে।